42 নং বাক্সা সমষ্টিত প্ৰাৰ্থিত্বক লৈ দুই মেৰুত বিভাজিত UPPL দল 18 মাৰ্চৰ দিনা UPPL দলে 42 নং বাক্সা সমষ্টিত ৰাকেশ ব্ৰহ্মক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পিছতেই এতিয়া উলম্ব বিভাজন দেখা গৈছে দলৰ মজিয়াত প্ৰাৰ্থিত্ব প্ৰত্যাশী হিতেশ বসুমতাৰীয়ে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈ নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলাৰ বাবে ইতিমধ্যে সাজু হৈছে আনফালে প্ৰাক্তন বিধায়ক ভূপেন বড়ুৱে দললৈ প্ৰেৰণ কৰিছে পদত্যাগ পত্ৰ ইয়াৰ পিছতেই দলৰ সমৰ্থকসকলৰ মাজতো বিভাজনৰ সৃষ্টি হৈছে একাংশ সমৰ্থকে ৰাকেশ ব্ৰহ্মৰ সমৰ্থনত ওলাই অহাৰ বিপৰীতে হিতেশ বসুমতাৰীক নিৰ্দলীয়ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ দাবী কৰিছে হিতেশ বসুমতাৰীয়ে নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলিলে বিপৰ্যয়ৰ সন্মুখীন হ'ব ৰাকেশ ব্ৰহ্ম মনোনয়ন পত্ৰ দাখিলৰ পিছতে স্পষ্ট হ'ব 42 নং বাক্সা সমষ্টিৰ নিৰ্বাচনী যুঁজখন যে আমি আপোনালোকৰ সংবাদ মাধ্যমক এইটো জনাবৰ কাৰণে আমি মাতিছোঁ আমন্ত্ৰণ কৰিছোঁ কাৰণ যোৱাকালি যেহেতু আমাৰ প্ৰাৰ্থিত্ব পৰা বঞ্চিত কৰা হ'ল ৰাইজৰ বিচৰা বা ৰাইজে দাবী কৰাৰ ধৰণে সেই ধৰণে প্ৰাৰ্থিত্ব নিদিলে ইয়াৰ কাৰণে ৰাইজে আজি মোৰ ওপৰত বহুতো হেঁচা দিলে যে আমি ইণ্ডিপেণ্ডেণ্ট হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিব লাগে আজি আমি এই সময়ত আপোনালোকৰ মাধ্যমৰ যোগেদি সমগ্ৰ BTC-বাসী তথা অসমবাসী আৰু আমাৰ বাক্সা 42 নম্বৰ বাক্সা সমষ্টিৰ ৰাইজক জনাম যে মই প্ৰতিদ্বন্দ্বিতা ইণ্ডিপেণ্ডেণ্ট হিচাপে নিৰ্বাচন খেলাৰ কাৰণে এতিয়া আমি সাজু হৈছোঁ ইতিমধ্যে আমাৰ ৰাইজৰ মতামত আমি লৈছোঁ আৰু ৰাইজে আমাৰ কাষত থিয় দিব ৰাইজৰ যিটো আশা আকাংক্ষা এইটো আমি আগত ৰাখিয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে আমি থিয় হোৱাৰ কাৰণে সিদ্ধান্ত লৈছোঁ যদি আপোনাৰ শীৰ্ষ নেতৃত্বই মনোনয়ন পত্ৰ উঠাই লোৱাৰ কাৰণে হেঁচা প্ৰয়োগ কৰে তেতিয়া আপুনি কি কৰিব আমি পলিটিক্সত আজি নহয় আমি বহু বছৰ ধৰি পলিটিক্সত আছোঁ আমাৰ নিজৰ সিদ্ধান্ত আছে আমি ৰাইজৰ কাম কৰি আহিছোঁ আমি আমাৰ অঞ্চলৰ নিৰাপত্তা উন্নয়ন ভৱিষ্যত আমি চিন্তা কৰি আজি ৰাইজৰ সমাজৰ কাম কৰি আহিছোঁ এই ক্ষেত্ৰত কোনো ক্ষেত্ৰতে আমি এই কথা কাৰোবাৰ শীৰ্ষ নেতৃত্বই যদি কয় তেতিয়াহ'লে মই ক'ম এখেতসকলক নিশ্চয় সেই ভুল সিদ্ধান্ত ল'ব নালাগিছিল ৰাইজৰ আৱেগ অনুভূতিক শ্ৰদ্ধা জনাব লাগিছিলে আজি সেই ভুল কৰাৰ কাৰণে আজি ৰাইজে আমাক নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে আমাক আহ্বান কৰিছে যিহেতু বৰ্তমানো আপুনি UPPLতে আছে আপোনাৰ এই মনোনয়ন পত্ৰ দাখিলে আপোনাৰ প্ৰাৰ্থীগৰাকীক আপোনাৰ দলৰ প্ৰাৰ্থীগৰাকীক ক্ষতি নকৰিব নেকি নিশ্চিতভাৱে কৰিব কাৰণ UPPL দলৰ হৈয়ে আমি কাম কাজ কৰি আছিলোঁ আৰু UPPL দলৰ সকলো কৰ্মকৰ্তা মোৰ লগতে আছে এই গতিকে আমি সকলোৱে যেহেতু টিকিট বঞ্চিত হোৱাৰ কাৰণে ক্ষোভত হয়তো আমাৰ UPPL দলৰ কৰ্মকৰ্তাসকল সকলোৱেই আজি আমি একেলগে নিৰ্বাচন খেলাৰ কাৰণে আমি থিয় হৈছোঁ ভৱিষ্যতে আপুনি দলৰ পৰা মানে পদত্যাগ কৰাৰ কিবা চিন্তা চৰ্চা কৰিছে নেকি নিশ্চয় দলে আমি প্ৰতিদ্বন্দ্বিতা যিটো দলৰ বিৰুদ্ধে আমি নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰা হ'ব এই ক্ষেত্ৰত দলে নিজৰ সিদ্ধান্ত মতে নিজে কি কৰে ইহঁতৰ কথা আমিতো ৰাইজে বিচৰাৰ ধৰণে আমি থিয় হ'বলৈ আমি মনস্থ কৰিছোঁ আপুনি দলৰ পৰা পদত্যাগ কৰিব নেকি দলৰ পদত্যাগ কৰাৰ কথা নহয় আমি সেই দলৰ কৰ্মী আমি ইয়াৰ ৰাইজে বাক্সাবাসী ৰাইজে বা UPPL দলৰ মানুহসকলে কোনো বিচৰা নাই আমি সকলোৱে বৰ্তমান একেলগে আছোঁ UPPL হৈয়ে আৰু আমি সেই প্ৰতিদ্বন্দ্বিতা আমি অৱতীৰ্ণ হ'ম এই মুহূৰ্তত আপুনি সমষ্টিবাসী ৰাইজক কি আহ্বান জনাব মই আহ্বান কৰিম মই 2003 চনৰ পৰা বাক্সাক প্ৰতিনিধিত্ব কৰি আহিছিলোঁ 2003 চনৰ পৰা 11 চনলৈকে মই EM আৰু ইণ্টাৰিম চৰকাৰৰ পৰা 2011 চনলৈ BTC গভৰ্ণমেণ্টত আছিলোঁ তাৰে পৰৱৰ্তী সময়ত মই 11 পৰা 16লৈকে
মই বিধায়ক হৈ ইয়াক এই বাক্সাক মই প্ৰতিনিধিত্ব কৰিছোঁ আৰু এই সময়ৰ পৰা 2011 চনৰ পৰা আজিলৈকে মই সমাজৰ কাৰণে সমাজৰ কাষত মই থিয় দি এই অঞ্চলৰ বিভিন্ন সমস্যা ৰাজ্যৰ কথা আৰু আমাৰ পৰিকল্পনাৰ কথা আমি সদায় মাত মাতি আহিছোঁ বিভিন্ন ক্ষেত্ৰত কাৰাপশ্যন বা আমাৰ সমস্যাৰ কথা আৰু ইয়াত কাম কাজৰ কথা আমি চাই আহিছোঁ মাত মাতি আহিছোঁ ইয়াৰ কাৰণে আমি ভাবোঁ যে ইয়াৰ ৰাইজে মোক বিচাৰে সেই মৰ্মে আজি আমি সেই সিদ্ধান্ত ল'বলগীয়া হৈছে আপুনি জয়লাভ কৰিম বুলি নিৰ্বাচন অৱতীৰ্ণ হ'ব নে কাৰোবাক উপহাৰ দিয়াৰ কাৰণে হ'ব? নিশ্চয় যাৰ কাৰণে আজি আমি ইয়াত আত্মবিশ্বাস এটা লৈ আজি আমি সেই সিদ্ধান্তটো নিৰ্দলীয়ৰ যিটো ডিচিশ্যন এইটো আমি ল'বলৈ লৈছোঁ ফলাফল কি হ'ব? নিৰ্বাচনত আমি হাৰিবলৈ কাৰণেতো নিৰ্বাচন নেখেলোঁ আমি জিকিম বুলি ইয়াত নিৰ্বাচন কৰিম আমি ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু সেই বাক্সাৰ ভৱিষ্যতক লৈ আমি মোৰ পৰিকল্পনা আছে যাতে বাক্সাক আমি আটক ধুনীয়াকৈ আমি সুন্দৰভাৱে সজাব পাৰোঁ এইটো মোৰ সপোন আছে এইটো যাতে আমি জিকি গৈ যাতে আমি ৰাইজক সেৱা কৰিবলৈ মোক সুযোগ প্ৰদান কৰিব এইখিনি মোৰ ৰাইজলৈ আহ্বান থাকিল নিউজ ডেস্ক ৰিপৰ্ট and 24 Assam.